আজিকালি যেতিয়াই কিবা বস্তু এটা অৰ্ডাৰ কৰোঁ তেতিয়াই আপোনালোকক দেখাওঁৱেই আৰু আজি দুটা বস্তু আহিছিলে ভাবিলোঁ আপোনালোককো দেখাওঁ। এইটো এটা ধূপদানি আনিছিলোঁ যিটো বহুত বেছি ধুনীয়া আহিছে। এনেই অফলাইনো কিনিবলৈ পায় কিন্তু অফলাইন অকণমান দামটো বেছি লয়, সেইটো কাৰণে অনলাইনে আনিলোঁ। অৱশ্যে এইটো মই মোৰ মালৈ আনিছোঁ, আমাৰ ঘৰত এটা আছেই। আগৰটো মানে আনবক্সিং কৰোঁতে ভিডিঅ' কৰিবলৈ নহ'লে, সেয়েহে এইটো দেখাই দিছোঁ। এতিয়া আহিছোঁ মেইন বস্তুটোলৈ, মানে যিটো বস্তুৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। মোৰ যিটো ষ্টেণ্ড লাইট আছিলে মই আপোনালোকক আগতে দেখাইছিলোঁ, ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ। তাৰ ভাবিছিলোঁ মই বাল্বটো বেয়া হ'ল, কিন্তু আচলতে বাল্বটো বেয়া হোৱা নাছিলে, তাৰ যিটো হোল্ডাৰ হয় সেইটো বেয়া হ'ল। E27ৰ হোল্ডাৰ মানে য'তে ত'তে পাবলৈ অলপমান প্ৰব্লেম হয় আৰু লাইটটোও পাবলৈ অলপমান প্ৰব্লেম হয়। ভাবিলোঁ আমি ডেইলি মানে যিটো হোল্ডাৰ ইউজ কৰোঁ মানে লাইটৰ কাৰণে সেইটোৱে অৰ্ডাৰ কৰোঁ। কিন্তু হোল্ডাৰটো অকল হ'লেতো নহ'ব, লগত ৱায়াৰডালো লাগিব। সেয়েহে দুইটা একেলগে পাই নি চাৰ্চ কৰি চালোঁ আৰু পাই তাৰপাছত লগালগ অৰ্ডাৰ কৰিছোঁ। আৰু সঁচা কথা ক'বলৈ গ'লে বহুত বেছি ধুনীয়া আহিছে আৰু একদম এফৰ্ডেবল প্ৰাইজত আহিছে। 150 টকাও নহয়, দুডাল আহিছে, প্ৰায় 2 মিটাৰমান হ'ব। মানে অকল লাইটটোত বুলি নহয়, য'তে ত'তে ইউজ কৰিবলৈও ভাল হ'ব। মানে ইমান আৰু তামজামৰ দৰকাৰ নাই, ইলেক্ট্ৰিচিয়ান মতাৰো দৰকাৰ নাই, এনেকৈ ডাইৰেক্ট আৰু লগাই দিব পাৰি। একদম কামৰ বস্তু হয়। মানে আপোনালোকে অকল মোৰ এই লাইটটো বেয়া হৈছিলে কাৰণে মই লাইটটোত লগাইছোঁ, এনেও মানে মই ইউজ কৰিব পাৰিম, কোনো টেনশ্যন নাই। ধুনীয়াকৈ প্লাগো লাগি আহে, ৱায়াৰডালো ভাল আহে, লগতে হোল্ডাৰটোও ধুনীয়াই আহে। যদি আপোনালোকে ল'ব বিচাৰে তেতিয়া লিংক বুলি মোক কমেণ্ট কৰিব, মই লিংকটো আপোনালোকক পঠাই দিম। আজিলৈ আহিছোঁ, বাই।